বিনিয়োগের আদর্শ পরিবেশ আন্দোলন মুক্ত অসম পাল্টাতে হবে মানসিকতা। আগে অসমে আন্দোলন দেখে সরে গিয়েছিলেন বিদেশি বিনিয়োগকারীরা, সেই সুফল ঘরে তুলেছে উড়িষ্যা। কারণ উড়িষ্যায় কেউ আন্দোলন করে না। অসমকে বিনিয়োগ ডেস্টিনেশন হিসেবে গড়ে তুলতে বড়সড় ঘোষণা মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মার। উদ্যোগী জনেহে ঠিক কৰিব যে মই ক'ত উদ্যোগ পাতো, কাৰণ এতিয়া যি উদ্যোগ আহিব ভাৰতত পাব্লিক সেক্টৰ উদ্যোগ নাহে, যি আহিব প্ৰাইভেট সেক্টৰ উদ্যোগ আহিব। সেইকাৰণে মই ভাবো যে নেক্সট 5 ইয়াৰ্ছত আমি আজিৰ দিনতে এইটো বহুত কম্পিটিশ্যন হয় আজিকালি, এটলিষ্ট 4-5টা নতুন সেমি কণ্ডাক্টৰে আমাৰ লগত টাচত আছে। কিন্তু আমাৰ লগত টাচত থকা মানে এইটো নহয় যে তেওঁলোকে পশ্চিমবংগৰ লগত টাচত নাই, তেওঁলোকে উড়িষ্যাৰ লগত টাচত নাই, গুজৰাটৰ লগতো টাচত নাই। তেওঁলোকে ঘূৰি থাকে, য'তেই ভাল দেখিব তাতেই যায়। সেইকাৰণে মাজে মাজে অসমত কেতিয়াবা কেতিয়াবা আন্দোলনৰ পৰিৱেশ, ছ'চিয়েল মিডিয়া পোষ্ট এইবিলাকে আমাক বহুত পিছুৱাই লৈ যায়। আজি ধৰক এই মুহূৰ্ততে এটা জাপানৰ কোম্পানী আহিলে, আগত আৰু পিছত কি নাচায়, 4 দিনত যদি তেওঁলোক থকা সময়তে ইয়াত বিপ্লৱ এটা হৈ গ'ল, তাৰমানে উদ্যোগটো উৰিষ্যালৈকে গুচি গ'ল। কাৰণ উৰিষ্যা ইজ এ ষ্টেট য'ত ক'তো আন্দোলন নহয়। গতিকে আমি উদ্যোগীকৰণ, ফৰেন ইনভেষ্টমেণ্টৰ ক্ষেত্ৰত আমাৰ যিবিলাক সমস্যা, জাপানৰ প্ৰধানমন্ত্ৰীক আমি আনিব নোৱাৰিলোঁ, তাৰ পিছতো জাইকা ইক'চিষ্টেম মই যেনে তেনে আমি এম্বেচিক লকাৰ অমুক লকাৰ চামহাউ উই আৰ মেইনটেইনিং, কিন্তু তেখেত আহিলে আৰু কিমান কাম হ'লহেঁতেন। গতিকে কিন্তু আমাৰ দুৰ্ভাগ্য যে এইবিলাক কথা কৈও যিবিলাক মোৰ দৃষ্টিত বহুত প্ৰয়োজনীয় নহয় সেইবিলাকে আমি আলোচনা কৰি থাকোঁ। সেইকাৰণে মাইণ্ডছেটটো মুখ্যমন্ত্ৰীৰ বদলিলে নহ'ব, ইট হেজ টু গ' ডাউন দ্য লাইন। আৰু সকলোৱে তাত সহযোগিতা কৰিব লাগে, কাৰণ দিছ ইজ এ কম্পিটিটিভ ৱৰ্ল্ড।